Hello everyone, I am Rupam Sharma. Welcome to Smart Eyes Foundation. এইকেইটা ইম্পৰ্টেণ্ট টপিক আমাৰ আজি বহুতেই বেছি ইম্পৰ্টেণ্ট হয়। পদ্মা এৱাৰ্ডৰ ওপৰত আহিছে। পদ্মা এৱাৰ্ড কি হয় আমি ভালকৈ ডিছকাছ কৰিম। কেনেকৈ দিয়ে, কোনটো কেটেগৰীত দিয়ে পদ্মা এৱাৰ্ড, ঠিক আছে, অসমৰ পৰা কোন কোন পাইছে, লগতে টাইটেলৰ ওপৰত আমি ডিছকাছ কৰিম, ঠিক আছে, আৰ্টিকল 18ৰ ওপৰত আমি অলপ ডিছকাছ কৰিম, ঠিক আছে। অকল আমি এনেকুৱা নহয় যে অকল পদ্মা এৱাৰ্ড কোনে পাইছে সেইটো নহয়, ডেফটত যিমানখিনি বস্তু আছে আমি চাম। দেন নেক্সট যিটো স্কিম, বৰ্তমান স্কিমৰ দুনিয়া চলি আছে, এটি কলি দুটি পাত স্কিম, ভালকৈ আমি ডিছকাছ কৰিম। লগতে আমি যদি চাব যাওঁ এই যিটো স্কিম কাৰ কাৰণে কৰিছে, টি টাইপছৰ কাৰণে। আমি অলপ টি টাইপছৰ বিষয়ে চাম, তাহাঁতৰ কাৰেণ্ট ষ্টেটাছবিলাক আমি চাম, ঠিক আছে, তাহাঁতে ক'ৰ পৰা আহিছে অসমত, ঠিক আছে, প্লাছ আমাৰ টিৰ অৰিজিনটো অলপ চাম, টি কেনেকৈ ডিছকভাৰ কৰিলে, ঠিক আছে, অ'কে। নেক্সট যদি আমি চাব যাওঁ কৃষক শ্বহীদ দিৱস, বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো। পথৰু ঘাটৰ যিটো ৰণ বুলি কয়, দলি ৰণ বুলি কয়, তোমালোকে আছাম হিষ্ট্ৰীত চাগে পঢ়িছা, তাৰ ওপৰত আমি চাম। ৰিচেণ্টলি চেলিব্ৰেট কৰিলে কৃষক শ্বহীদ দিৱস। লগতে যিটো নিউজত আছে, ঠিক আছে, মাদাৰ অফ অল ট্ৰেড ডিল বুলি কৈছে, ইণ্ডিয়া ইউ মানে ইউৰোপিয়ান ইউনিয়ন, FTA ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট এণ্ড ইম্পেক্ট অন আছাম, ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি আৰু অসমত ইয়াৰ প্ৰভাৱ, অসমত কি প্ৰভাৱ পৰিব, আমি আছাম পইণ্ট অফ ভিউ চাম, ঠিক আছে, অ'কে। ফাৰ্ষ্ট যদি আমি চাব যাওঁ 5 ফ্ৰম আছাম এৱাৰ্ডেড পদ্মশ্ৰী, ফিলিমছত খুব সোধে মানে এইটো থিম ইম্পৰ্টেণ্ট হৈ যায়, এইটোৰ ওপৰত কুৱেশ্যন সোধে, ঠিক আছে। ইয়াত যদি আমি চাব যাওঁ ফাৰ্ষ্ট আমি নিউজটো ফাৰ্ষ্ট চাই লওঁ, নিউজটো কভাৰ কৰি লওঁ, আমি ওৱান বাই ওৱান চাম, কোনে কোনটো ফিল্ডত পাইছে, কিয় পাইছে, গোটেইখিনি চাম। আগত আমি নিউজটো চাই লওঁ। 77 সংখ্যক গণতন্ত্ৰ দিৱসৰ প্ৰাক্ষণত গৃহ মন্ত্ৰালয়ে 2026 চনৰ পদ্ম বঁটাসমূহ ঘোষণা কৰে। মুঠ 113টা বঁটা ঘোষণা কৰে। পদ্ম এৱাৰ্ডত 3টা কেটেগৰী থাকিব, শুনিবা। এটা থাকিব কি পদ্মভূষণ, এটা হ'ব পদ্ম বিভূষণ, পদ্মভূষণ এণ্ড পদ্মশ্ৰী। ভাৰত ৰত্ন ছেপাৰেট হয়। ফাৰ্ষ্ট হায়েষ্ট চিভিলিয়ান এৱাৰ্ড কি হয়, ভাৰত ৰত্ন। তাৰপিছত আহিব পদ্ম এৱাৰ্ড। পদ্ম এৱাৰ্ডত 3টা কেটেগৰী থাকিব, ঠিক আছে। তো টোটেল কিমানটা দিলে যদি আমি চাব যাওঁ 113টা বঁটা ঘোষণা কৰা হয়। ইয়াৰ ভিতৰত অসমৰ 5গৰাকী ব্যক্তিক নিৰ্বাচন কৰা হৈছে আৰু তেওঁলোক আটাইগৰাকীকে পদ্মশ্ৰী শিতানত অন্তৰ্ভুক্ত কৰাইছে। অসমৰ পৰা ক'ত পাইছে, পদ্মশ্ৰী। পদ্ম বিভূষণ ডাইৰেক্টলি নাপায়, পদ্মশ্ৰীৰ পৰা তুমি নেক্সট কি পাব লাগিব, পদ্মভূষণ, দেন পদ্ম বিভূষণ। কিন্তু এজন মানুহে ডিৰেক্টলি ভাৰত ৰত্ন পাব পাৰে, পদ্মশ্ৰী নোপোৱাকৈ ডাইৰেক্টলি ভাৰত ৰত্ন পাব পাৰে, বাট পদ্ম বিভূষণ পাব হ'লে কিন্তু এইটো কেটেগৰীৰ মাজেৰে যাব লাগিব। ৰোহিত শৰ্মা ইণ্ডিয়ান টিমৰ কেপ্টেইন বুলিয়ে ক'ম, পদ্মশ্ৰী পাইছে এইবাৰ। চাই ল'বা ইম্পৰ্টেণ্ট পাৰ্চন, আমি অসমৰখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, অ'কে, ঠিক আছে। চৰি, ঠিক আছে। হায়েষ্ট চিভিলিয়ান অনাৰ যদি আমি চাব যাওঁ ভাৰত ৰত্ন দিয়া আছে, পদ্ম বিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী। অলপ হিষ্ট্ৰী চাই লওঁ, অ'কে। হিষ্ট্ৰী যদি আমি চাব যাওঁ 1954ত দিয়া হৈছিলে। অৰিজিনেলি ইট ৱাজ ভাৰত ৰত্ন প্লাছ পদ্ম বিভূষণ। ভাৰত ৰত্ন আছিলে আৰু লগতে কি বুলি কৈছিলে, পদ্ম বিভূষণ। আৰু পদ্ম বিভূষণৰ আণ্ডাৰত 3টা কেটেগৰী আছিলে, পেহলা ভাগ, দুসৰা ভাগ আৰু তিসৰা ভাগ। পেহলা ভাগটো তুমি আজিৰ দিনত ক'ব পাৰা পদ্ম বিভূষণ, দুসৰা ভাগটো তুমি আজিৰ দিনত ক'ব পাৰা পদ্মভূষণ, আৰু তিসৰা ভাগটো তুমি ক'ব পাৰা পদ্মশ্ৰী। বাট লেটাৰ এইটো চেঞ্জ কৰে হা, 1955ত মানে নেক্সট ইয়াৰে কি কৰে, চেঞ্জ কৰি দিব। ভাৰত ৰত্ন ছেপাৰেট হ'ব, হাইষ্ট চিভিলিয়ান এৱাৰ্ড, দেন আহিব তোমাৰ কি পদ্ম এৱাৰ্ড, তাত আহিব তোমাৰ পদ্ম বিভূষণ, পদ্মভূষণ এণ্ড পদ্মশ্ৰী। হায়াৰকি যদি আমি চাব যাওঁ চবতকৈ ওপৰত কোন থাকিব, ভাৰত ৰত্ন, সৰ্বোচ্চ অসামৰিক সন্মান, অ'কে। দেন পদ্ম বিভূষণ, ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে দ্বিতীয় সৰ্বোচ্চ। নেক্সট আহিব তোমাৰ পদ্মভূষণ, উচ্চ মানৰ বিশিষ্ট সেৱাৰ বাবে। পদ্মশ্ৰী যিকোনো ক্ষেত্ৰতে আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে কি যোগ্যতা, অ'কে, ক্লিয়াৰ। এতিয়া আমি যদি চাব যাওঁ ইয়াত পদ্ম এৱাৰ্ড যে দিয়ে, কোনে দিয়ে, ডিচিশ্যনটো কোনে লয়, আমি সেইটো চাম, ইম্পৰ্টেণ্ট, অ'কে।
তো ইয়াত এখন কমিটি থাকিব আৰু সেই কমিটিখনে সিলেক্ট কৰিব যে আমি কাক পদ্ম এৱাৰ্ড দিম, কাক পদ্মশ্ৰী দিম, কাক পদ্ম ভূষণ দিম আৰু কাক পদ্ম বিভূষণ দিম। আৰু সেই কমিটিখন কোনে এপইণ্ট কৰিব? তোমাৰ প্ৰাইম মিনিষ্টাৰ। ঠিক আছে, প্ৰধানমন্ত্ৰীৰ দ্বাৰা প্ৰতি বছৰে নিযুক্তি দিয়া হয়। ঠিক আছে, অধ্যক্ষতা কোনে কৰে? কেবিনেট সচিবে কৰিব। অ'কে, সদস্য কোন থাকিব সেই কমিটিখনত? গৃহ সচিব, ৰাষ্ট্ৰপতিৰ সচিব আৰু 4 পৰা 6 গৰাকী বিশিষ্ট ব্যক্তি। ঠিক আছে, কি ৰেগুলেশ্যন যদি আমি চাব যাওঁ, নো পষ্টহুমাছ মানে আফটাৰ ডেথ জেনেৰেলি দিয়া নহয়, বাট কিছুমান ৰেয়াৰ কেছত দিয়া হয় কিন্তু। ঠিক আছে, মৰণোত্তৰভাৱে দিয়া নহয় পদ্ম এৱাৰ্ড, কিন্তু ৰেয়াৰ কেছত কি কৰা হয়? বিৰল ব্যতিক্ৰমৰ বাহিৰে, বুজি পালা? দিব পাৰি বাট জেনেৰেলি নিদিয়ে। বহুত কাহ আহি আছে আজি ধেত। 120ৰ নিয়ম বুলি কৈছে, 120 মানে 120 জনক দিয়ে পদ্ম এৱাৰ্ড। ভাৰত ৰত্ন কিন্তু 3 জনকে দিয়ে দেই, ভাৰত ৰত্ন অকল 3 জনকে দিয়ে। এইবাৰ কিন্তু ভাৰত ৰত্ন দিয়া নাই, 2025তো দিয়া নাছিলে, শুনিবা 2026তো দিয়া নাই ভাৰত ৰত্ন। দিব পাৰে, মেইনলি তোমাৰ ৰিপাব্লিক ডেৰ ইভেণ্টবিলাকত এনাউন্স কৰে এনেকুৱা ধৰণৰ এৱাৰ্ডবিলাক। এইবাৰ কিন্তু নাই দিয়া, লাষ্ট ইয়েৰো দিয়া নাছিলে, কাৰণ 2024ত 5 জনক দিছিলে। এনে দিব লাগে কেইজনক? 3 জনক, কিন্তু 5 জনক দিছিলে 2024 চনত। আৰু এতিয়া যিহেতু দিয়া নাই, 26 জানুৱাৰী গ'ল, নেক্সট ইভেণ্ট তোমাৰ 15 আগষ্ট আছে। ঠিক আছে, তো মে বি দিব পাৰে, নিদিব পাৰে, তুমি ক'ব নোৱাৰা, বাট পদ্ম এৱাৰ্ড এভৰি ইয়াৰ দিয়া আমি দেখি পাওঁ। ঠিক আছে, ক্লিয়াৰ? অ'কে, নেক্সট যদি আমি চাব যাওঁ ইয়াত দ্য 120 ৰুল, মেক্স 120 এৱাৰ্ড পাৰ ইয়াৰ, তাতকৈ বেছি নিদিয়ে। লগতে এইটো এটা টাইটেলৰ আণ্ডাৰত নাহে বুলি কৈছে, নট আ টাইটেল। মই বুজাই আছোঁ কি হয় বস্তুটো। কেনট বি ইউজ এজ প্ৰিফেক্স এণ্ড ছাফিক্স টু দ্য নেমছ। ঠিক আছে, নামৰ আগত বা পাছত উপাধি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। ছাপ'জ তোমালোকৰ কাৰোবাক দি দিলে পদ্মশ্ৰী এৱাৰ্ড দি দিলে, তুমি য'তে ত'তে কি কৰিব নোৱাৰা? পদ্মশ্ৰী এনেকৈ নামটো লিখিব নোৱাৰা। ছাপ'জ মোকে দিলে পদ্মশ্ৰী ৰূপম শৰ্মা বুলি লিখিব নোৱাৰোঁ, বুজি পালা? কমপ্লিটলি প্ৰহিবিট কৰা আছে। ক্লিয়াৰ ন? এইটো প্ৰিলিমছত সুধিব পাৰে, বুজি পালা? ঠিক আছে, ক্লিয়াৰটো? নামৰ আগত বা পিছত লিখিব নোৱাৰে। অ'কে, ঠিক আছে, যদি আমি চাব যাওঁ আৰু ইয়াত কিহৰ কাৰণে দিয়ে এলিজিবিলিটি যদি আমি চাব যাওঁ, দেন অল পাৰ্চন উইদাউট ডিষ্টিংশ্যন অফ ৰেচ, দেন কি দি আছে? অকুপেশ্যন, অ'কে, পজিশ্যন অৰ ছেক্স ইনক্লুডিং ফৰেনাৰ্ছ এণ্ড NRI, তাহাঁতেও পাব পাৰে। ৰেষ্ট্ৰিকশ্যন কোন হয়? গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, চিভিল ছাৰ্ভেণ্টবিলাকক দিব নোৱাৰে। ঠিক আছে, ইদাৰ পাব্লিক ছাৰ্ভিচ হওক, তোমাৰ চিভিল ছাৰ্ভেণ্ট হওক, ঠিক আছে, PSU হওক বা PSU হ'ব এইটো, পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং, অ'কে, বা চিভিল ছাৰ্ভিচ হওক, আৰ নট এলিজিবল এক্সেপ্ট ফৰ ডক্টৰ এণ্ড চাইণ্টিষ্ট, তাহাঁতক দিব পাৰে। এইখিনি বেছিক ইনফৰমেশ্যন চাই ল'বা তোমালোকে, যিমানখিনি পাৰোঁ মই ক'লোঁ। কিন্তু ভাৰত ৰত্নৰ কাৰণে কি নাই? কোনো কমিটি নাই। মানে প্ৰাইম মিনিষ্টাৰে নিজে প্ৰেচিডেণ্টক ক'ব যে এইবাৰ আমি এই 5 জনক কি দিব বিচাৰিছোঁ? ভাৰত ৰত্ন দিব বিচাৰোঁ। কোনে ক'ব? প্ৰাইম মিনিষ্টাৰে। কাক ক'ব? প্ৰেচিডেণ্টক। তেনেকুৱা কমিটি গঠন নকৰে। ঠিক আছে, কিন্তু দুবাৰ এনেকুৱা ইনচিডেণ্ট হৈছে, জৱাহৰলাল নেহেৰু আৰু তোমাৰ ইন্দিৰা গান্ধী নিজে লৈ লৈছে, নিজৰ টেনিয়ৰৰ টাইমতে কি লৈছে? ভাৰত ৰত্ন লৈ লৈছে। ঠিক আছে, তো সেইটো এটা কণ্ট্ৰভাৰ্চি হয়। বহুতে কৈছে যে নহয়, যে প্ৰেচিডেণ্টে নিজে ইনিচিয়েটিভ লৈছে যে আপোনালোকে ল'ব লাগে ভাৰত ৰত্ন, কাৰণ 1971ত যেতিয়া ইণ্ডিয়া পাকিস্তান ৱাৰ হ'ল, বাংলাদেশ ফৰ্ম হ'ল, তেতিয়া ইন্দিৰা গান্ধীয়ে নিজে ভাৰত ৰত্ন লৈ লৈছে। ভালে, নিজকে মানে এপ্ৰিচিয়েট কৰিছে ন, ছেল্ফ লাভ, হয়নে নহয়? যে মই কি কৰি দিলোঁ, বাংলাদেশক এখন কাণ্ট্ৰি বনাই দিলোঁ, ইণ্ডিয়াক মই জিতালোঁ, তো ভাৰত ৰত্ন মই পাব লাগে সেনেকুৱা মানুহ, হয় নাই? ঠিক আছে, নেক্সট কনষ্টিটিউচনেল কি এছপেক্ট আছে আমি চাম। এবাউট দ্য টাইটেল, আৰ্টিকল 18, ঠিক আছে, আৰ্টিকল 18 কোনটো ফাণ্ডামেণ্টেল ৰাইটৰ আণ্ডাৰত আহিব? ৰাইট টু ইকুৱালিটি। মই বুজাইছিলোঁ, ৰাইট টু ইকুৱালিটিত দুটা এছপেক্ট আছে, এটা হ'ল ইকুৱালিটি বিফৰ ল আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল। মনত পৰিছেনে?
তো কমেণ্ট কৰি জনাবা তোমালোকে ইকুৱালিটি বিফৰ ল আৰু ইকুৱেল প্ৰটেকশ্যন লৰ মাজত ডিফাৰেঞ্চটো কি আৰ্টিকল 14ত আমাৰ দুটাও আছে ইকুৱালিটি বিফৰ লৰ আগত চব সমান কিন্তু আৰু এটা কি আছে ইকুৱেল প্ৰটেকশ্যন অফ ল কি হয় ডিফাৰেঞ্চটো মোক ক'বা অ'কে যিয়ে নহওক আমাৰ ৰাইট টু ইকুৱালিটিৰ আণ্ডাৰত তোমাৰ টোটেল আৰ্টিকল 14 টু আৰ্টিকল কিমানলৈকে আছে 18লৈকে আছে ঠিক আছে 19ৰ পৰা কি ষ্টাৰ্ট হ'ব ফ্ৰীডম অফ স্পীচ এণ্ড হোৱাট এক্সপ্ৰেছন বাক স্বাধীনতা তো আৰ্টিকল 18টো কিহৰ ওপৰত দিয়া আছে টাইটেলছৰ ওপৰত দিয়া আছে টাইটেল মানে ব্ৰিটিছৰ টাইমত কি কৰিছিলে টাইটেল কিছুমান দিছিলে লাইক অসমত মহাজন কয় ন এই মহাজন নবাব এনেকুৱা ধৰণৰ টাইটেলবিলাক দিছিলে আৰু এনেকুৱা ধৰণৰ টাইটেলবিলাক যিহেতু দিছিলে সেই মানুহখিনি কমন মানুহৰ পৰা এটা প্ৰিভিলেজ লৈ আনিছিলে যে তাহাঁত প্ৰিভিলেজ ছেকশ্যন হয় যে আমাৰ এনেকুৱা টাইটেল আছে ছাপ'জ মোক টাইটেল দি দিলে নবাব তো মোৰ ল'ৰা ছোৱালীক কি লিখিব নবাব তো এটা প্ৰিভিলেজ হ'লনে নাই বস্তুটো বুজি পাইছানে তো বেলেগ মানুহতকৈ বেলেগ কৰিলেনে মোক ইকুৱালিটি কৰিব নেকি নকৰে তো সেইকাৰণে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন যেতিয়া বনালে ফাণ্ডামেণ্টেল ৰাইটত ক'লে যে এনেকুৱা ধৰণৰ টাইটেলবিলাক কি কৰা হ'ব ব্ৰিটিছে দিয়া টাইটেলবিলাক কি কৰা হ'ব এবলিছ কৰা হ'ব টু এনচিয়'ৰ হোৱাট ইকুৱালিটি যে কোনো নবাব নাই কোনো মহাজন নাই অল আৰ মহাজন অল আৰ নবাব ঠিক আছে অ'কে এতিয়া যদি আমি চাব যাওঁ ইয়াত কি কৈছে ইয়াত সামাজিক সমতা নিশ্চিত কৰিবলৈ সংবিধানৰ ১৮(১) অনুচ্ছেদৰ ৰাজ্যিক উপাধি প্ৰদান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্যই কোনো ধৰণৰ উপাধি দিব নোৱাৰে বুলি কৈছে ঠিক আছে অ'কে ইয়াত চাবা উপাধিৰ সংখ্যা যদি আমি চাব যাওঁ ৰায় বাহাদুৰ নবাবৰ দৰে বংশানুক্ৰমিকভাৱে ব্যৱহাৰ কৰা উপসৰ্গ বা প্ৰত্যয় ঠিক আছে উপসৰ্গ বা প্ৰত্যয় মানে আগত বা টাইটেলৰ পিছত কি কৰিব নোৱাৰে ব্যৱহাৰ কৰিব নোৱাৰে যিবোৰ সমাজত এটা কৃত্ৰিম মৰ্যাদা সৃষ্টি কৰে তাৰ একো কাম নাই অলপ পইচা পাতি আছে ব্ৰিটিছৰ কামত আহে ঠিক আছে তো সেইকাৰণে তাক কি দি দিছে টাইটেল দি দিছে ৰাজ কি ৰায় বাহাদুৰ নবাব এটা কৃত্ৰিম মৰ্যাদা হয়নে নহয় নিজেতো একো আৰ্ণ কৰা নাই তো এনেকুৱা ধৰণৰ মৰ্যাদাবিলাক কি কৰিব দিছে গুচাব দিছে যাতে সমাজত ইকুৱালিটি ইষ্টাব্লিছ হয় কিন্তু ব্যতিক্ৰম কি আছে এক্সেপশ্যন মিলিটাৰী এণ্ড একাডেমিক ডিষ্টিংশ্যনছ আৰ এলাউড ঠিক আছে মিলিটাৰী যিমানবিলাক জেনেৰেল আছে কৰ্ণেল আছে যেনেকৈ আমাৰ জুবিন দা কৰ্ণেল বুলি কয় নে নকয় নিজকে ঠিক আছে তো এনেকুৱা ধৰণৰ তোমাৰ টাইটেলবিলাক কি কৰিব পাৰে গভৰ্ণমেণ্টে মানুহক দিব পাৰে বিকজ সেইটো মেৰিট বেচিছত হয় তেখেত ডক্টৰ হৈছে মেৰিট বেচিছত হৈছে তেখেতে আৰ্মি হৈছে জেনেৰেল হৈছে মেৰিট বেচিছত হৈছে বুজি পালা অ'কে এটা জাজমেণ্ট আমি চাম এক্সামত ইম্পৰ্টেণ্ট হ'ব পাৰে বালাজী ৰাঘৱন ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 1996ৰ এটা কেছ তাত ভাৰ্ডিক কি দিছে যিমানবিলাক নেশ্যনেল এৱাৰ্ড দিয়ে ন মানুহক ভাৰতৰত্ন দিয়ে নে নিদিয়ে ভাৰতৰত্ন হওক পদ্ম এৱাৰ্ড হওক আৰ নট টাইটেল আণ্ডাৰ আৰ্টিকল 18(1) সেইবিলাক আৰ্টিকল 18ৰ আণ্ডাৰত কি বুলি কোৱা নাই টাইটেল বুলি কোৱা নাই তো সেইবোৰ কি হয় লিগেল হয় যেনেকৈ ৰায় বাহাদুৰ নবাব এইবিলাক কি হয় ইলিগেল কিন্তু ভাৰতৰত্ন পদ্ম এৱাৰ্ড এইবিলাক কি হয় আৰ্টিকল 18(1)ৰ আণ্ডাৰত নাহে বুজি পালা যদি আহিলে হয় ইলিগেল হৈ গ'ল হয় আৰু সেইকাৰণে সেইবোৰ লিগেল হয় যিহেতু বাট এটা এক্সেপশ্যন কি দিছে যে মানুহৰ টাইটেলৰ নামৰ আগত বা পিছত লগাব নোৱাৰে বাট ভাৰত চৰকাৰে এনেকুৱা ধৰণৰ টাইটেল প্ৰদান কৰিব পাৰে মেৰিট বেচিছত ঠিক আছে ক্লিয়াৰ অল অফ ইউ অ'কে ঠিক আছে দিয়া আছে ৰিজন দে ডিনট মেৰিট নট হেৰিডিটাৰী ষ্টেটাছ যুক্তি কি দিছে যে এইবোৰ ব্যক্তিৰ গুণ বা অৰ্হতাকহে বুজায় ঠিক আছে বংশানুক্ৰমিক মৰ্যাদাক নহয় বুজি পাইছেতো এইটো টপিক অ'কে আৰু ক'ত কেতিয়া কি বৰ্খাস্ত কৰিছিলে চাবা স্থগিত কৰা বৰ্ষসমূহ বঁটাসমূহ স্থগিত ৰখা হৈছিলে 1978ত 1993 1997 ঠিক আছে তো এনেকুৱা ধৰণৰ যেতিয়া ইয়াৰবিলাক পাব ন তোমালোকে মাইণ্ডত এনেকুৱা ষ্ট্ৰাইক কৰিব লাগিব যে এইটো বছৰত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল আৰু এইটো বছৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী কোন আছিল বুজি পালানে যেতিয়া ষ্টাডি কৰি থাকিব না এনেই ওপৰে ওপৰে ষ্টাডি নকৰিবা যে অমুক চনত ভাৰতৰত্ন দিয়া হোৱা নাছিল ঠিক আছে তো নিজে মাইণ্ডত ষ্ট্ৰাইক কৰিবা যে এইটো বছৰত প্ৰাইম মিনিষ্টাৰনো কোন আছিল মই এবাৰ চেক কৰোঁ বা অসমৰ চিফ মিনিষ্টাৰনো কোন আছিল ঠিক আছে তেতিয়া বস্তুবিলাক জল্দি কি হ'ব ক্লিয়াৰ হ'ব গম পাইছা সেইটো এপ্ৰ'চটো ৰাখিবা ষ্টাডিত অ'কে ফাইন এতিয়া আমি চাম
ঠিক আছে? তো আমি যদি চাব যাওঁ হৰিচৰণ শইকীয়া কোনটো ফিল্ডত পাইছে? মৰ্ক কৰি যাব দেই, এইবিলাক যাতে এক্সামৰ আগত তোমালোকে ৰিভিজন এবাৰ দুবাৰ দিলে হৈ যায়, ভালকৈ চাই যাবা। সেইকাৰণে আৰ্টছত পাইছে। কি হ'ল? সত্ৰীয়া সাধক হয়। সত্ৰীয়া যিটো নৃত্য হয়, এই সত্ৰীয়া নৃত্যটো কি হয় তোমাৰ? আমাৰ ক্লাছিকেল লেংগুৱেজ হয়। উই হেভ 8 ক্লাছিকেল লেংগুৱেজ, তাৰ ভিতৰত কি আছে? সত্ৰীয়া নৃত্যটো আছে। ঠিক আছে? তো সত্ৰীয়া নৃত্যৰ কি হয়? এখেত সাধক। অ'কে, ক্লিয়াৰ? নেক্সট, নুৰুদ্দিন আহমেদ ভাস্কৰ্য শিল্পী, এই মূৰ্তি চূৰ্তি বনাই যে, ঠিক আছে? এই অঞ্চলত ভাস্কৰ্য আৰু ডিজাইনৰ ক্ষেত্ৰলৈ, এই অঞ্চল মানে অসমৰ কথা কৈছে, আগবঢ়োৱা অৱদানৰ বাবে জনাজাত এজন বিশিষ্ট কি হয়? শিল্পী। যোগেশ দেউৰী, ঠিক আছে, কিহৰ ফিল্ডত পাইছে? এগ্ৰি আৰু চিল্ক। এইটো তোমাৰ ৰেচম পালন, চেৰিকালচাৰৰ ক্ষেত্ৰত থকা তেখেত দক্ষতাৰ বাবে সন্মতি, সম্ভৱতঃ থলুৱা ৰেচম পৰম্পৰা সংৰক্ষণত গুৰুত্ব আৰোপ কৰাৰ বাবে। ঠিক আছে? নেক্সট, পকিলা লেকটেপি। শুনিছানে পকিলা লেকটেপি? তোমালোকে যদি এই ক'ত পাইছা কোৱা? এইজনী মানুহ, এইজনী মানুহ জুবিনদাৰ যন্ত্ৰ কেছেটৰ যে এই মায়া ধৰাৰ গানটো যে আছিলে, তাত যিখিনি কাৰ্বি লাইন আছে তেখেতে গাইছিলে। কাৰ্বি আৰ্টিষ্ট হয়, ঠিক আছে? কাৰ্বি এলবাম ভালেখিনি আছে। তো জুবিন দাই ক'লে যে, জানা নহয় ষ্টৰিটো, যে মোৰ লগত এটা গান কৰোঁ যন্ত্ৰ কেছেটৰ। তো তেনেকৈ সেই লাইনটো খুব ফেমাছ হৈ গ'ল। ঠিক আছে? জুবিন দা ডেড হোৱাৰ পিছতো ষ্টেটমেণ্ট দিছিলেতো। ইভেন পদ্মশ্ৰী পোৱাৰ পিছতো কৈছিলে যে আজি জুবিন দা থাকিলে কিমান মানে তেখেতে প্ৰাউড ফিল কৰিলে হয়। ঠিক আছে? এখেত আকাশ, আহা। আকাশ তিৱা হয় নে কাৰ্বি হয়? তিৱা হয় ন? লালুং, লালুং তিৱাই হয়। হা হা? আচ্ছা, ঠিক আছে। অসমীয়া আৰু তুমি নে লালুং? কমপ্লিট অসমীয়া, ঠিক আছে। অন ৰেকৰ্ড গৈ আছে কিন্তু, ঠিক আছে। অ'কে, এই চিনি পাইছা নাই এইজনীক? এইজনী মানুহক, এখেতক চিনি পাইছা? কি শুনিছা? কি শুনিছা? হা হা? কি হয়? এৱাৰ্ড পাইছে। জুবিন দাৰ লগত কানেক্টেড হয়নে নহয়? অ'কে, ঠিক আছে, হ'ব হ'ব হ'ব। অ'কে, চাবা এইখিনি। এই মই এখেতৰ ওপৰত কৰিছোঁ, কবীন্দ্ৰ পুৰকাষ্টই, যোনে মোৰ ছেশ্যন কৰে গম পাব। কবীন্দ্ৰ পুৰকাষ্টই, এখেতৰ ওপৰত মই কৰিছিলোঁ হা। এখেতৰ ওপৰত কবীন্দ্ৰ পুৰকাষ্টই, মানে আমাৰ নৰ্থ ইষ্টৰ বিজেপিৰ ফাদাৰ বুলি ক'ব পাৰোঁ। বিজেপিক যে আজি ইমানখিনি আগবাঢ়ি গৈছে নৰ্থ ইষ্টৰ, এখেতৰ কাৰণে। ৰিচেণ্ট ডেথ হৈছে, মই ছেশ্যনত কৰাইছিলোঁ। ঠিক আছে? প্ৰবীণ ৰাজনীতিবিদ, মৰণোত্তৰভাৱে পাইছে দেই, ডেথ হৈ গ'ল ন। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা, স্পেচিয়েলি আমাৰ নৰ্থ ইষ্টৰ। অ'কে, জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা আজীৱন সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে পাব্লিক এফেয়াৰ্ছত। অ'কে, এখেত ডান। MCQs কৰিবা, ইংলিছতো দিয়া আছে, অসমীয়াতো দিয়া আছে, কৰিলে হ'ল। অ'কে, PDF বিলাক পাই আছাতো? পাই আছা ন? ক'ত পাইছাতো? মই আপডেট কৰা হৈছে PDF। নহয় নহয়, এইটো ছেশ্যনৰ পাই আছা নাই? অঁ, অ'কে, প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এনেকৈ আহিব প্ৰিলিমছত কুৱেশ্যনবিলাক, বুজিলা? ঠিক আছে? মেটছ দ্য ফলোইঙত আহিব কুৱেশ্যনবিলাক, কৰিবা ভালকৈ। অ'কে, নেক্সট, এটি কলি দুটি পাত স্কিম। স্কিম ন আজিকালি, এটি কলি দুটি পাত স্কিম। ঠিক আছে? এইটো স্কিম যদি আমি চাব যাওঁ, ইয়াত কি হৈছে? অসমত চাহ তোমাৰ 200 বছৰ হৈ গ'ল ডিছকাভাৰ কৰাৰ পৰা এতিয়ালৈকে। তো সেইকাৰণে টি ৱাৰ্কাৰ্ছবিলাকক কিমানকৈ দিছে পইচা? তোমাৰ 5,000 টকাকৈ প্ৰদান কৰিছে টি ৱাৰ্কাৰ্ছবিলাকক। ঠিক আছে? আৰু ইভেণ্টটো হৈছে তোমাৰ ক'ত? ডুমডুমাত। ডুমডুমা ক'ত আছে? তিনিচুকীয়া ডিষ্ট্ৰিক্টত। ঠিক আছে? ক্লিয়াৰ? ফাইন, চাই ল'বা এইবিলাক। অ'কে, নেক্সট যদি আমি চাব যাওঁ, 3% ৰিজাৰ্ভেশ্যন দিব গ্ৰেড 1 এণ্ড গ্ৰেড 2 এক্সামত এইবাৰ। 3% এক্সট্ৰা এডিশ্যনেল ৰিজাৰ্ভেশ্যন। অলৰেডিটো আছে ন, OBC হয় তাহাঁত, STৰ কাৰণে ফাইট কৰি আছে। অ'কে, OBC আছে,
সেইটোৱে 3% ৰিজাৰ্ভেশ্যন দিছে গ্ৰেড 1 আৰু গ্ৰেড 2ত অলৰেডি OBC হয় তাহাঁত ঠিক আছে নেক্সট যদি আমি চাব যাওঁ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হোৱাট ইজ দ্য যদি চাব যাওঁ 80 কলি দুটিপাত স্কিম কি হয় অকেজনটো মই অলৰেডি ক'লোঁ তোমালোকক অবজেক্টিভখিনি দিয়া আছে ফিনান্সিয়েল বেনিফিট কিমান 5,000 লগতে কিমানখিনি মানুহে পাব এপ্ৰক্সিমেটলি 6.03 লাখছ ঠিক আছে টি ৱৰ্কাৰ্ছ কাভাৰ্ড আণ্ডাৰ দ্য স্কিম এইটো প্ৰিলিমছ এণ্ড মেইনছ দুটাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় বাট চবতকৈ ইম্পৰ্টেণ্ট যদি আমি চাব যাওঁ এছ'চিয়েট এনাউন্সমেণ্ট ফৰ দ্য টি কমিউনিটি এটি কৰি দুটিপাতৰ আণ্ডাৰটো 5,000 টকাকৈ দিবয়ে 2,000 বছৰ কমপ্লিট হোৱাৰ কাৰণে টি ডিস্কভাৰ কৰাৰ পৰা আজিলৈকে বাট এডিশ্যনেল কি দিব মেডিকেল চিটত তোমাৰ 27 to 40টা চিট এক্সট্ৰা হ'ব সিহঁতৰ কাৰণে অ'কে দেন তোমাৰ যদি আমি চাব যাওঁ পেৰামেডিকেল ইনষ্টিটিউশ্যন কি হয় পেৰামেডিকেল ইনষ্টিটিউশ্যন কমেণ্ট কৰি জনাবা পেৰামেডিকেল ইনষ্টিটিউশ্যন অ'কে য়েছ ক'ব পাৰা ৰেডিঅ'লজি ক'ব পাৰা ঠিক আছে তো পেৰামেডিকেল ইনষ্টিটিউশ্যনত তোমাৰ কি থাকিব ৰিজাৰ্ভেশ্যন থাকিব 10 নিউ হাইস্কুল অ'কে চাই ল'বা এইখিনি লগতে তোমাৰ নিউ দিল্লীত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে চেষ্টা কৰিব অ'কে লগতে তোমাৰ অৰুণোদয় স্কিমতো ইমানখিনি পইচা দিব বুলি কৈছে অ'কে ফাইন ঠিক আছে মেইনছ পইণ্ট অফ ভিউ লিখিব পাৰিবা এইখিনি বস্তু প্ৰিলিমছৰ কাৰণে এটি কলি দুটিপাত স্কিম ৰিলেটেড টু টি ট্ৰাইব অফ আছাম 200 ইয়াৰ্ছ এক্সামত 250 দিব পাৰে 210 দিব পাৰে অ'কে ঠিক আছে ফাইন অসমীয়াত দিয়া আছে এইখিনি চাই ল'বা PDF-টোতো পাই যাবাই অ'কে নেক্সট যদি আমি চাব যাওঁ ইয়াত অলপ টিৰ ওপৰত ইনফৰ্মেশ্যন দিয়া আছে এইখিনি ঠিক আছে ডিস্কভাৰী এণ্ড অৰিজিন যদি আমি ক'ব যাওঁ ৰবাৰ্ট ব্ৰুচ কোনটো চনত ডিস্কভাৰ কৰিছিলে 1823 আপাৰ আছাম গাইডেড বাই চিংফ'চিপ বিছাগামৰ সহযোগত উজনি অসমত প্ৰথমবাৰৰ বাবে চাহৰ সন্ধান পায় কিন্তু তাৰ আগতে অসমৰ ট্ৰাইবছবিলাকে চাহ কনজিউম কৰিছিলে গৰম পানীত ধৰা পাতটো দি দিলে সেনেকৈ কনজিউম কৰে মেডিচিনেল প্লাণ্ট হিচাপে ঠিক আছে দেন ৰবাৰ্ট ব্ৰুছে প্ৰথম সন্ধান পায় অ'কে আৰু এইটো মই জনামতে তোমাৰ সেই চাবুৱা চাইডে প্ৰথম সন্ধানটো পাইছিলে অ'কে স্থানীয়ভাৱে ফালাপ বুলি কয় ফালাপ স্থানীয়ভাৱে ফালাপ নামেৰে জনাজাত এই পাতবিধ বিছাগামে পনীয় ৰূপে কি কৰিছিলে ব্যৱহাৰ কৰিছিলে দেন ৰবাৰ্ট ব্ৰুছে গম পায় ইয়াৰ কথা স্বীকৃতি পাছলৈ চাৰ্লছ ব্ৰুছে কলিকতাৰ বটানিকেল গাৰ্ডেনৰ জৰিয়তে ইয়াক কেমেলিয়া চাইনেচিছ ভাৰ আছামিকা হিচাপে বৈজ্ঞানিক বৈধতা প্ৰদান কৰায় কলিকতাত পঠাই দিয়ে তাত ৰিচাৰ্চ কৰে যে এইটো কনজিউম কৰিব পাৰিনে নোৱাৰি এণ্ড দেন চাইণ্টিফিক নেমসহ ইয়াক ৰেকগনিশ্যন দি দিয়ে ঐতিহাসিক ঘটনা যদি চাব যাওঁ আমি 1837ত চাবুৱা ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল প্ৰথম চাহ বাগিচা ফাৰ্ষ্ট টি গাৰ্ডেন চাবুৱা ডিব্ৰুগড় 1837 দেন যদি আমি চাব যাওঁ ফাৰ্ষ্ট কোম্পানী যদি চাব যাওঁ দ্য আছাম টি কোম্পানী ৱাজ ফৰ্ম ইন লণ্ডনত বাট হেডকোৱাৰ্টাৰ আছিলে তোমাৰ চাবুৱাত 1839 মনত ৰাখিবা ফাৰ্ষ্ট ইণ্ডিয়ান প্লেণ্টাৰ কোন হয় মণিৰাম দেৱান 1857ত যোনে ৰিভল্ভ কৰিছিলে মণিৰাম দেৱান অ'কে ফাইন এছাম হিষ্ট্ৰীত পাবা তোমালোকে এইবিলাক তেখেতৰ গাৰ্ডেন চিনামৰা এণ্ড চেংলুং ক'ত আছে যোৰহাট ঠিক আছে তো ব্ৰিটিছ মনোপলিটো ব্ৰেক কৰিছিলে তেখেত ফাৰ্ষ্ট টি কি হয় প্লেণ্টাৰ হয় আমাৰ অসমৰ ঠিক আছে আৰু ইয়াত চাই ল'বা ইয়াত তোমাৰ প্ৰথম টি অৰিজিন হৈছিলে তোমাৰ চাইনাত ঠিক আছে চাইনাৰ পৰা লাহে লাহে জাপানলৈকে যায় জাপানৰ পৰা লাহে লাহে তোমাৰ ইউৰোপত লাক্সাৰী আইটেম বনে দেন ব্ৰিটিছৰ নেশ্যনেল ড্ৰিংক বনি যায় ঠিক আছে টিৰ কাৰণে আমেৰিকান ৰিভলিউশ্যনো হৈছিলে বষ্টন টি পাৰ্টি এটা ফৰ্ম হৈছিলে ঠিক আছে বুজি পালা কাৰণ আমেৰিকা কলনি আছিলে কাৰ ব্ৰিটেইনৰ কলনি আছিলে ঠিক আছে তো এনেকুৱা ধৰণৰ ইভেণ্টখিনি চাই ল'বা তোমালোকে প্লাছ ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ হয় অসম টপ কনজিউমাৰ কি হয় গ্ল'বেলি অ'কে ঠিক আছে অ'কে ইনষ্টিটিউশ্যন যদি আমি চাব যাওঁ 1911 চনত স্থাপিত টোকলাই চাহ কি গৱেষণা প্ৰতিষ্ঠান যোৰহাট হৈছে বিশ্বৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চাহ গৱেষণা কেন্দ্ৰ টোকলাই মই গৈছা নাই জনাই তোমালোকে ঠিক আছে বাণিজ্য আমি যদি চাব যাওঁ ঠিক আছে ডিমাণ্ড ট্ৰেড যদি আমি চাব যাওঁ গুৱাহাটী টি অকশ্যন চেণ্টাৰ ক'ত আছে এই ছেক্ৰেটেৰিয়েট নোপোৱাৰ আগত ন established in 1970 one of the busiest tea trading hubs globally production Assam produce roughly 50% of India's total
টি ঠিক আছে অ'কে টাইপ প্ৰাইমেৰিলি CTC কাৰ্ছ টিয়াৰ কাৰ্ল এণ্ড অৰ্থডক্স যিটো তোমাৰ কি হয় অসমৰ GI টেগ হয় জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ঠিক আছে ক্লিয়াৰ যিমানখিনি আছে চাবা তোমালোকে ইয়াৰ পৰা আৰু এক্সট্ৰা কি কুৱেশ্যন সুধিব নোৱাৰে সুধিব অ'কে দেন মেজৰ ভেৰিয়েণ্টছবিলাক চাই ল'বা কি আছে দাৰ্জিলিং টিও GI টেগ পাইছে ফাৰ্ষ্ট GI টেগ ভাৰতৰ প্ৰথম যিটো GI টেগ সেইটো কোনে পাইছে দাৰ্জিলিং টিয়ে পাইছে ফাৰ্ষ্ট GI টেগ অফ ইণ্ডিয়া অ'কে ক্লিয়াৰ চাবা এইখিনি নেক্সট এবাউট দ্য টি ট্ৰাইব ঠিক আছে মানে এইটো আচৰিত কিন্তু এটা বহুত ক্লেভাৰ স্কিম হয় ব্ৰিটিছাৰ্ছসকলে টি ট্ৰাইব থৈ দিছে ভাবাচোন এটা মানে এটা সামগ্ৰীৰ লগত ট্ৰাইব এটা জড়িত কৰি দিছে যাতে সেই মানুহখিনিয়ে অসমত আহি বেলেগ যাতে একো কাম কৰিব নোৱাৰে অকল চাহৰ লগতে কানেক্টেড হৈ থাকে তো সেইকাৰণে ছ'চিয়েলি ইকনমিকেলি ইমানখিনি তাহাঁতে কি হয় বেকৱাৰ্ড হয় ক'ব গ'লে সঁচা কথা ছ'চিয়েলি ইকনমিকেলি বেকৱাৰ্ড এতিয়া অসম চৰকাৰৰ আণ্ডাৰত ভালেখিনি স্কিম লৈ আনি আছে তাহাঁতক আপলিফ্ট কৰিবৰ কাৰণে ঠিক আছে যে তাহাঁতক নাম দি দিছে যে টি ৱাৰ্কাৰ্ছ টিৰ লগত কানেক্ট কৰিছে বেলেগ আৰু যাতে মাথা মাৰিব নোৱাৰে আজি তুমি চাব যাওঁ এডমিনিষ্ট্ৰেশ্যনতো ইমান বেছি মানুহ নাই টি ৱাৰ্কাৰ্ছবিলাকৰ বা টি ট্ৰাইববিলাকৰ ঠিক আছে তো আনিছিলে কিয় ইহঁতক ছোটানাগপুৰ প্লেটৰ পৰা আনিছে দেখিছানে ইয়াত ধুনীয়াকৈ দিয়া আছে নৰ্থ ইষ্ট ঝাৰখণ্ড ছত্তীশগড় তাৰ পৰা আনিছে অসমত ব্ৰিটিছাৰ্ছবিলাকে আনিছে কাৰণ আমাৰ লোকেল মানুহ আগতে ইহঁত অহাৰ আগতে আমাৰ লোকেলখিনি কাম কৰিছিলে চাহ বাগানত কাছাৰীজবিলাক ঠেঙাল কছাৰী ইহঁতে কাম কৰিছিল বাট ইহঁতৰ এটা এটিটিউড আছে যে কিয় কৰিব ব্ৰিটিছৰ আণ্ডাৰত যিহেতু লোকেল হয় ঠিক আছে তো কি কৰিলে ডমিনেট কৰিব নোৱাৰি ব্ৰিটিছে তো ডমিনেট কৰিবৰ কাৰণে বাহিৰৰ পৰা ৱাৰ্কাৰ্ছবিলাক অসমত লৈ আহিলে ঠিক আছে তো তেনেকৈ টি ট্ৰাইব হিচাপে জনা যায় আজি অসমৰ 17 to 20% মানুহ কি হয় টি ট্ৰাইবছৰ লগত মানে টি ট্ৰাইবছ হয় ঠিক আছে কেতিয়া আনিছিলে তাহাঁতক যদি আমি চাব যাওঁ ইয়াৰ আগতে চাই লওঁ ছোটানাগপুৰ প্লেটুৰ পৰা আনিছে এইটো ছোটানাগপুৰ প্লেটু দেই এইটো অ'কে ষ্টেটছ অফ অৰিজিন মেইনলি ফ্ৰম প্ৰেজেণ্ট ডে ঝাৰখণ্ড উৰিষ্যা ছত্তীশগড় ৱেষ্ট বেংগল আৰু কি আছে অন্ধ্ৰপ্ৰদেশ তেলেংগানা কিছু অংশৰ পৰা অহা জনজাতিসমূহ কি হয় সেই সম্প্ৰদায়ৰ মুণ্ডা চাউতাল ওৰাং ঠিক আছে খাৰিয়া গোণ্ড আদিৰ দৰে বিভিন্ন গোট অন্তৰ্ভুক্ত হয় ঠিক আছে অকল তুমি চাউতাল বুলি ক'লে নহ'ব এইবিলাক কমিউনিটিও টি ট্ৰাইবছৰ আণ্ডাৰত আহে প্ৰৱৰ্চনৰ ইতিহাস 19 শতিকাৰ মাজভাগত এই প্ৰব্ৰজন আৰম্ভ হৈছিলে 1823 চনত যেতিয়া চাহ আৱিষ্কাৰ হয় 1839 চনত যেতিয়া আছাম কোম্পানী গঠন হোৱাৰ পাছতে অসমত টি ইণ্ডাষ্ট্ৰী ডেভেলপ কৰিবৰ কাৰণে ব্ৰিটিছে কি লাগিব ৱাৰ্কাৰ্ছ লাগিব তো ছোটানাগপুৰ প্লেটৰ পৰা ৱাৰ্কাৰ্ছবিলাকক লৈ আনিছে ব্ৰিটিছে বহুত বেলেগ জেগাত মানুহ লৈ গৈছে সাউথ আফ্ৰিকাত লৈ গৈছিলে কুঁহিয়াৰৰ খেতি কৰিবৰ কাৰণে মহাত্মা গান্ধী তাত গৈছিলে ইণ্ডিয়ান শ্বৰ লেবাৰ বুলি কয় সাউথ আফ্ৰিকাত লৈ গৈছিলে ন সাউথ আফ্ৰিকাত গৈ পিনে মহাত্মা গান্ধী কি কৰিছিলে ইণ্ডিয়ান লেবাৰ্ছবিলাকৰ হৈ প্ৰটেষ্ট কৰিছিলে নাই দেন তোমাৰ ফিজি বহুত ইণ্ডিয়ানছ পাবা তুমি এনেই লৈ যায় মানে ব্ৰিটিছাৰ্ছবিলাকে জাহাজতকৈ যে এটা জেগাত লৈ যাম কাম কৰাব লৈ গ'ল লৈ গৈ পিনে সিহঁতক ফিজিত পঠাই দিছিলে আহিব পাৰিব নেকি নোৱাৰে ঠিক আছে ফিজি চাবাচোন ফিজি বুলি এখন কাণ্ট্ৰি আছে ঠিক আছে তাত হিন্দী খুব চলে হিন্দী লেংগুৱেজ অ'কে ঠিক আছে তো 19 শতিকাৰ মাজভাগত আনিছিলে কাৰণ ব্ৰিটিছ খেতিয়কসকলে তেওঁলোকক চুক্তিবদ্ধ শ্ৰমিক ইণ্ডেনশ্বৰ লেবাৰ ঠিক আছে চুক্তিবদ্ধ কৰি আনে হিচাপে চাহ বাগিচাত কাম কৰিবলৈ আনিছিল কিয়নো সেই সময়ত স্থানীয় শ্ৰমিকৰ অভাৱ আছিল ইমান নাছিলে ন অসমত ট্ৰাইবেল কমিউনিটিয়ে এনেকৈ কাম কৰিব নোৱাৰে এক্সপ্লইটেশ্যন সহ্য কৰিব নোৱাৰে তেওঁলোকে উপনিৱেশিক বাগিচাৰ চৰ্তত কাম কৰিবলৈ ইচ্ছুক নাছিল কাৰ কথা কৈছে আমাৰ অসমৰ লোকেল মানুহৰ কথা যে ব্ৰিটিছৰ আণ্ডাৰত কাম কৰিব ৰেডি নাছিল সেইকাৰণে বাহিৰৰ পৰা লৈ আনিলে অ'কে বৰ্তমানৰ স্থিতি যদি আমি চাব যাওঁ OBC এণ্ড MOBC ছটা কমিউনিটিৰ ভিতৰত ইহঁতও আছে যোনে কি বিচাৰি আছে ST ষ্টেটাছ বিচাৰি আছে ঠিক আছে বুজি পালা জনগাঁথনি কিমান 17 to 20% সংস্কৃতি আমি যদি চাব যাওঁ সিহঁতৰ এটা লেংগুৱেজ আছে সাদ্ৰী লেংগুৱেজ লগতে যদি আমি চাব যাওঁ সিহঁতৰ কৰম পূজা টুচু পূজা ঠিক আছে এনেকুৱা কিছুমান পূজা আমি দেখিব পোৱা যায় কৰম পূজা এইবোৰ আপাৰ আছামত খুব হয় মই দেখিছোঁ এইবিলাক যেতিয়া তাত আছিলোঁ মই কৰম পূজা টুচু পূজা ডাঙৰকৈ চেলিব্ৰেট হয় আমাৰ ইপিনেও হয় BTR ডিষ্ট্ৰিক্টখিনিত অলপমান টি প্লাণ্টেশ্যন হয় মানে বাক্সা তামোলপুৰ এইবিলাক জেগাত অলপ হয় হয়নে তো সেইটো জেগাতো অলপ হয় ৰাণী চাইডে আৰু ইপিনে তোমাৰ এইটো চাইডেও আছে
MCQs টো চোৱা MCQs টো চোৱা আৰু দুটা টপিক আছে হ'ব হৈ যাব জলদি এই দুটা MCQs কৰিবা এনচাৰবিলাক ঠিক আছে এতিয়া ডিছকাছ নকৰোঁ এনচাৰবিলাক কৃষক শ্বহীদ দিৱস ইম্পৰ্টেণ্ট টপিক এইটো কৃষক শ্বহীদ দিৱস 1994 চনৰ পথৰুঘাট গৈছা নেকি কোনোবাই পথৰুঘাট গৈছা মই ৰিচেণ্টলি গৈ আছোঁ 1994 চনৰ পথৰুঘাট কৃষক বিদ্ৰোহত প্ৰাণ হেৰুওৱা কৃষক শ্বহীদসকলক অসমবাসীৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমাৰ CM ছাৰে দিছে ঠিক আছে এইটো কিন্তু আমাৰ ইণ্ডিয়ান আৰ্মিহে বনাইছে এই স্তম্ভটো তাতে একো নাছিলে মানে ৰিচেণ্টলি ইণ্ডিয়ান আৰ্মিয়ে বনাইছে এইটো ইনিচিয়েটিভ লৈছে ঠিক আছে 26 জানুৱাৰীত ঘটনাটো কেতিয়া হৈছিলে 26 জানুৱাৰী জলিয়ানৱালা বাগ জানা নহয় জলিয়ানৱালা বাগ অসমৰ জলিয়ানৱালা বাগ বুলি কয় জলিয়ানৱালা বাগত যেনেকৈ আৰ্মিয়ে বৰ্বৰতা দেখুৱাই গুলিয়াই মাৰিছিলে ঠিক তেনেকৈ আমাৰ ইয়াতো গুলিয়াই মাৰিছিলে আমাৰ অসমীয়া কৃষকক ঠিক আছে ক্লিয়াৰ তো জলিয়ানৱালা বাগ অফ আসাম বুলি কয় এই ইভেণ্টটোক ইম্পৰ্টেণ্ট হয় ঠিক আছে অন জানুৱাৰী 28 আসাম অবজাৰ্ভ পথৰুঘাট ৰণ স্মৃতি দিৱস অলছ' ন'ন এজ কৃষক শ্বহীদ দিৱস ঠিক আছে ক্লিয়াৰ এইটো চোৱা এইটো পথৰুঘাট এৰিয়াটোত আছে খুব ধুনীয়া হৈ যাব পাৰা তোমালোকে এইটো জেগাতে দৰং ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আছে ঠিক আছে দীপিলা বুলি কয় দীপিলা দুনি সেইটো চাইডত কোনে কি কৰি আছে ইমান হাল্লা পথৰুঘাট বেটেলটোক আমি চাম এতিয়া কি হৈছিল কি তাত মানে আমি যদি চাব যাওঁ ইয়াত ইয়াত জাষ্ট গোটেইটো প্ৰেক্টিকেলি পচিবল নহয় গোটেই ইভেণ্টটো মই কোৱাত আছাম হিষ্ট্ৰী তোমালোকক কৰাব অসমত তোমাৰ 1826 ইয়াণ্ডাবু ট্ৰিটিৰ পিছতে লাহে লাহে অসমখন এনেক্স কৰে 1828ত লোৱাৰ আছাম এনেক্স কৰে 1838ত আপাৰ আছাম এনেক্স কৰে এনেক্স কৰি তাহাঁতে কি কৰে টেক্স ইম্প'জ কৰি দিয়ে অসমত মাটিৰ যিটো খাজানা আদায় কৰে আৰু সেই খাজানা অসমীয়া মানুহে দিব কাৰণে সক্ষম নাছিল তো খাজানা দিবৰ কাৰণে কি নাছিলে সক্ষম নাছিলে অসমৰ মানুহে খাজানা দিবৰ কাৰণে সক্ষম নাছিল অলৰেডি টেক্স বেছি হৈ আছিল বাৰ্ডেনটো বেছি হৈ আছিলে দেন তাহাঁতে লেণ্ড ৰেগুলেশ্যন এক্ট এটা ইণ্ট্ৰডিউচ কৰে আৰু ইমপ্লিমেণ্ট হ'ব বুলি কৈছে 1893 পৰা লেণ্ড ৰেগুলেশ্যন এক্টটো ইণ্ট্ৰডিউচ কৰিব কেতিয়া 1893 পৰা আৰু কৈছে যে অসমীয়া মানুহে খাজনা ডাবল এভৰি 10 ইয়াৰ্ছৰ পিছত ডাবল হৈ যাব কোনোবাই যদি খাজনা 500 টকা দি আছে সি নেক্সট ইয়াৰ কিমান দিব লাগিব ডাবল হ'লে 1000 আকৌ নেক্সট ইয়াৰ আকৌ ডাবল হ'ব 1000ৰ পৰা কিমান হ'ব 2000 বুজি পালানে তো 1893 পৰা সেইটো ইমপ্লিমেণ্ট হোৱা কথা আছিল ঠিক আছে অল অভাৰ অসমত তোমাৰ প্ৰটেষ্ট হ'ল ইয়াৰ আগতে কিছুমান ইভেণ্ট হৈ গৈছে ফুলগুৰি ধাবা বুলি কয় ৰাইজমেল কিছুমান হৈছিলে মানে ৰাইজমেলটো বহুত ইম্পৰ্টেণ্ট হয় অসমৰ মানুহে সামাজিক কথাসমূহ ডিছকাছ কৰিবৰ কাৰণে কি পাতিছিলে ৰাইজমেল ৰাইজসমূহ একেলগে আহিব হিন্দু মুছলিম হওক নবেলছ হওক ফাৰ্মাৰ্ছ হওক চব একেলগে আহি পিনে সামাজিক কথাসমূহ কি কৰিছিলে ডিছকাছ কৰিছিলে লাহে লাহে সেই ৰাইজমেলসমূহ কি হৈ গ'ল পলিটিকেল ডিছকাশ্যন হৈ গ'ল ঠিক আছে ইকনমিক ডিছকাশ্যন হৈ গ'ল ঠিক আছে তো ফুলগুৰি ধাবা বুলি এটা ইনচিডেণ্ট অলৰেডি হ'ল হোৱাৰ পিছত তোমাৰ ৰাইজমেলসমূহ কি হ'ল লাহে 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 কমি গ'ল কিন্তু যেতিয়াই ক'লে যে 1893ত আকৌ টেক্স ডাবল কৰা হ'ব ৰাইজমেলসমূহ আকৌ আৰম্ভ হোৱাৰ হৈ গ'ল ঠিক আছে পথৰুঘাট দৰং ডিষ্ট্ৰিক্টত আছে তাৰ ফাৰ্মাৰ্ছবিলাকে চব আহিলে ঠিক আছে তাত যিজন তহচিলদাৰ আছিলে তেখেতক ক'লে যে আমি দৰং জিলাৰ উপায়ুক্তক লগ কৰিব বিচাৰিছোঁ আৰু আমাৰ ওপৰত যে এনেকুৱা ধৰণৰ বাৰ্ডেন দিছে তো আমি এইটো কি কৰিব নোৱাৰোঁ সহ্য কৰিব নোৱাৰোঁ ইভেন তোমাৰ ভালেখিনি জেগাৰ অসমৰ বহুতখিনি মানুহে কি কৰিছিলে নিজৰ মাটি বাৰী এৰি দিছিলে কাৰণ মাটি থাকিলে কি দিব লাগিব
খাজনা দিব লাগিব। যদি মাটি নাথাকে খাজনা দিব লাগিব জানো? নালাগে। ভাবাচোন, নিজৰ মাটি এৰি দিছে খাজনাৰ কাৰণে। ঠিক আছে, তো তহচিলদাৰক ক'লে যে আমি উপায়ুক্তক লগ কৰিব বিচাৰোঁ। অ'কে, ঠিক আছে, তো আমি ইয়াৰ ওপৰত বিৰোধিতা কৰিব বিচাৰিছোঁ। তো তেনেকৈ তাহাঁতে জনালে, তহচিলদাৰে ইপিনে উপায়ুক্তক ক'লে, দৰং জিলাৰ উপায়ুক্তক ক'লে। তো দৰং জিলাৰ উপায়ুক্ত আহি পালে তোমাৰ কোনদিনা? 26 কিমান আছিলে ইভেণ্টটো, কোনদিনা হৈছিলে? 28 জানুৱাৰীত আহি পালে উপায়ুক্তজন। ৰাতিপুৱাই আহিছে, বাট মানুহক দেখা কৰিলে তোমাৰ ইভিনিং টাইমত। মানুহবোৰ অলৰেডি ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে, কৈছে যে আমি টেক্স দিব নোৱাৰোঁ। তেখেতে কৈছে নাই, টেক্স দিব লাগিব। আৰ্গুমেণ্ট হ'ল। আৰ্গুমেণ্ট হোৱাৰ পিছত যিজন পুলিচ অফিচাৰ আছিলে, তেখেতক ক'লে যে মানুহখিনিক পিছুৱাই দে। তো মানুহখিনিক এখন ফিল্ডলৈকে লৈ গ'ল। ঠিক আছে, যিমানখিনি মই জানো ইভেণ্টটো, মে বি বুকত ইমান ডেফটত দিয়া নাই। তো এনেকৈ পিছুৱাই লৈ গ'ল। দেন মানুহখিনিও ফ্ৰাষ্ট্ৰেটেড হৈ গ'ল। তাত তোমাৰ চপৰা আছিলে। ঠিক আছে, চপৰা যে শুকান মাটিৰ যে চপৰা, আৰু তোমাৰ কিবা কিবি লাঠি চাঠিবিলাক আছিলে। এইবোৰ মানুহ মানে লাহে লাহে এটা ঘৰত আছিলে, মানে পথাৰৰ এখন বাংলো এটাত আছিলে উপায়ুক্তজন। ঠিক আছে, লাহে লাহে আগবাঢ়ি গ'ল। দেন উপায়ুক্তই ক'লে যে ঠিক আছে, একশ্যন ল'। পুলিচ কি কৰিলে? ফায়াৰিং কৰিলে। তো তেনেকৈ ভালেখিনি মানুহৰ ডেড হ'ল। কিন্তু চবতকৈ ইম্পৰ্টেণ্ট কি হয়, মৰা মানুহখিনিক কি কৰিলে, তাৰ কাষত এটা পুখুৰী আছিলে, সেই পুখুৰীটোত পেলাই পিনে পুখুৰীটো পুতি দিছে। ঠিক আছে, বুজি পালা? আৰু এইটো ইভেণ্ট তোমাৰ নেশ্যনেল মিডিয়াটো, মানে তেতিয়া তোমাৰ নিউজ পেপাৰতো ডিছকাছ হৈছে। ঠিক আছে, নেশ্যনেল মিডিয়া বুলি নকওঁ, মানে নিউজ পেপাৰত ডিছকাছ হৈছিলে। ঠিক আছে, ভালেখিনি নিউজ পেপাৰত। ঠিক আছে, অ'কে। তো ইভেণ্ট আমি ভালকৈ চাগে কি দিয়া আছে এইটোৱে। ব্ৰিটিছৰ দ্বাৰা অসম দখলৰ পাছত ইয়াণ্ডাবু ট্ৰিটি 1826 উপনিৱেশিক প্ৰশাসনে ৰাজহ বৃদ্ধিৰ বাবে মাটিৰ জৰীপ আৰম্ভ কৰে। অলৰেডি মই বুজালোঁ ইভেণ্টটো। ঠিক আছে, মূল কাৰণ কি হয়? 1893 চনত ব্ৰিটিছ প্ৰশাসনে কৃষিভূমিৰ খাজানাৰ 70% পৰা 80%লৈকে বৃদ্ধি কৰে। ৰাইজ মেলৰ ভূমিকা, এই মানুহবিলাক যে গোট খালে, কিহৰ কাৰণে গোট খালে? বিকজ অফ দ্য ৰাইজ মেল। এই ৰাইজ মেল গোটেইবিলাক ডিছকাশ্যন কৰা হৈছিলে, অসমৰ সামাজিক, অৰ্থনৈতিক, ঠিক আছে, গোটেইবোৰ বস্তু ডিছকাছ কৰা হয়। ৰাইজ মেল সাধাৰণ ৰাইজৰ সমাৱেশ জৰিয়তে এই প্ৰতিবাদ সংগঠিত কৰা হৈছিল, য'ত গঞা ৰাইজে একত্ৰিত হৈ তেওঁলোকৰ সমস্যা আলোচনা কৰিছিল আৰু বৰ্ধিত কৰ বা খাজানা নিদিবলৈ কি সিদ্ধান্ত কৰিছিল। আৰু যোনে খাজানা দিয়ে তাক এঘৰীয়া কৰিম বুলিও কৈছিলে। আৰু কিছুমান মানুহে খাজানা দিব নোৱাৰিলে মাটিবোৰ কি কৰে? নিলাম কৰে। নিলাম কৰা মাটি যোনে কিনে তাকো কি কৰিব? এঘৰীয়া কৰিব। এইবোৰ কোনে ডিচিশ্যন লৈছিলে? ৰাইজ মেল। বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে ৰাইজ মেলে অসমৰ ছ'চাইটিত। ঠিক আছে, বুজি পালা? ঘটনা হৈছে তোমাৰ কিমান? 28 জানুৱাৰী। তো ৰাইজমেলৰ কাৰণে হ'ল। একচুৱেলি পথৰুঘাট এৰিয়াটো ৰাইজমেলে বহিছিলে। কাক সাক্ষাৎ কৰিবৰ কাৰণে আহিছিলে? ডিচিজনক সাক্ষাৎ কৰিব আহিছিলে। 28 জানুৱাৰী 1894 স্থান কি হয়? পথৰুঘাট, দৰং জিলা, অসম। ঘটনা কি হয়? অলৰেডি মই ক'লোঁ যে বৰ্ধিত কৰৰ বিৰোধিতা কৰিবলৈ হাজাৰ হাজাৰ নিৰ্দিষ্ট কৃষক সমবেত হৈছিল। J.R. ৱেৰিংটন, যিজন পুলিচ অফিচাৰ আছিলে, দৰং জিলাৰ তদান্তিত উপায়ুক্ত নেতৃত্বত ব্ৰিটিছ আৰক্ষীয়ে লাঠি চালনাৰ নিৰ্দেশ দিয়ে আৰু তাৰ পিছতে গুলীচালনা কৰে। ঠিক আছে, যেনেকৈ তোমাৰ জেলিয়ানৱালা-বাগত ডায়াৰ আছিলে। অ'কে, চৰকাৰী তথ্য অনুসৰি 15জন মৃত্যু হোৱা বুলি কৈছে, বাট আনঅফিচিয়েলি যদি আমি ক'ব যাওঁ 140জন কৃষক কি হৈছে? মৃত্যুমুখত পৰিছে। যেনেকৈ অফিচিয়েল ফিগাৰ জেলিয়ানৱালা-বাগত আই থিংক 300 ছামথিং কিবা এটা কৈছিলে, আনঅফিচিয়েলি মোৰ দেন 1500 বুলি কৈছে। অফিচিয়েল ফিগাৰ আৰু আনঅফিচিয়েল ফিগাৰৰ মাজত ডিফাৰেঞ্চ থাকে ন। তুলনা ইয়াক প্ৰায়ে অসমৰ জলিয়ানৱালা-বাগ বুলি কি কৰা হয়? অভিহিত কৰা হয়। ঠিক আছে, কাৰণ জলিয়ানৱালা-বাগতো ছেম ইনচিডেণ্ট হৈছিলে। তাততো অলপ বেছি হয় ডাঙৰ, যিহেতু তোমাৰ মেইন হাব হয় পাঞ্জাৱ, সেইকাৰণে তাৰ লগত কানেক্ট কৰে। বাট জলিয়ানৱালা-বাগতকৈ আগত আমাৰ অসমত হৈছিলে। অসমৰ মানুহে তোমাৰ মেইন যিখন তোমাৰ কি ক'ম মই, ইণ্ডিয়া মেইন যিবোৰ হাব আছিলে, বেংগল হওক, পাঞ্জাৱ, মেইনলেণ্ড ইণ্ডিয়াতকৈ আগত অসমৰ মানুহে ব্ৰিটিছৰ এগেইনষ্টত কি কৰিছিলে? প্ৰটেষ্ট কৰিছে, স্পেচিয়েলি তোমাৰ ফাৰ্মাৰ্ছবিলাক। ঠিক আছে, বুজি পালা? অ'কে, ছিগনিফিকেঞ্চ যদি আমি চাব যাওঁ, ছিগনিফিকেঞ্চটো থাকে। কৃষক বিদ্ৰোহৰ ভিতৰত এটা অন্যতম বিদ্ৰোহ হয়। ঠিক আছে, ইয়াৰ জৰিয়তে কি প্ৰমাণ হয়?
যে আনুষ্ঠানিকভাৱে জাতীয় আন্দোলন জাতীয় আন্দোলন গঢ় লৈ উঠাৰ বহু আগতে আমাৰ অসমত কি হৈছিলে, কৃষক বিদ্ৰোহ হৈছিলে, জাতীয় আন্দোলন গঢ়ি তোলাৰ বহুত আগত। ঠিক আছে, স্মৃতিসৌধ যদি আমি চাব যাওঁ, এই কৃষকসকলৰ ত্যাগক সন্মান জনোৱাৰ অৰ্থে ভাৰতীয় সেনাবাহিনীয়ে পথৰুঘাট শ্বহীদ স্মৃতিসৌধ নিৰ্মাণ কৰিছিল। এইটো ইণ্ডিয়ান আৰ্মীয়ে বনাইছে ইয়াত। ঠিক আছে, ক্লিয়াৰ? অসমৰ প্ৰধান কৃষক বিদ্ৰোহসমূহ এইকেইটা দিয়া আছে। ফুলগুৰি বহুত আগতে হৈ গ'ল। ফুলগুৰি ধোৱা বিকজ অফ ক'ত আছে এইটো? ফুলগুৰি ধোৱা ক'ত আছে? তোমালোকৰ ওচৰত মৰিগাঁও, ৰহাৰ ওচৰত হয়নে? কানিৰ লগত ৰিলেটেড হয় হয়নে? টেক্সৰ লগত ৰিলেটেড হয়। তো ফুলগুৰি ধোৱা হৈছিলে, তাত তোমাৰ ৰাইচ মিলবিলাকো আছিলে। তাৰপিছত ৰাইচ মিলবিলাক বেন কৰে, দেন আকৌ লাহে লাহে টেক্স ইম্প'জ কৰাৰ কাৰণে ৰাইচ মিলবোৰ আকৌ আহিব, আৰু সেই ৰাইচ মিলৰ কাৰণে কি হ'ব তোমাৰ এগেইন পথৰুঘাটৰ ইনচিডেণ্টটো হ'ব। দেন ৰঙিয়া লচিমা এণ্ড 1894 কি হয়? কি পথৰুঘাট ইভেণ্ট। চাবা এইখিনি ভালকে দেই, নোটছটো MCQs দিয়া আছে, কৰিবা। এইটোত MCQs দিয়া আছে, কৰিবা। PDF পাই যাবা, ইভিনিং আপলোড হৈ যাব। লাষ্ট টপিক এইটো খুব চলি আছে ন? চলক আমি অসম ৰিলেটেড চাম। ঠিক আছে, অসম ৰিলেটেড চাম আমি। অ'কে, এইটো মই কৰাম তোমালোকক IR যোনদিনা কৰাম ন, যোনদিনা IR কৰাম মানডে ৱেডনেছডে আছে, নেশ্যনেল পইণ্ট অফ ভিউ মই কৰাই দিম ৱেডনেছডে, বুধবাৰে। IR আৰু কি কৰাই আছোঁ মই? পলিটি। ঠিক আছে, তো এতিয়া আমি অসম পইণ্ট অফ ভিউ চাম যে এইটো ট্ৰেড ডিল কৰা হয় অসমৰ কি লাভ হ'ব, আমি সেইটোহে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, অ'কে, লাষ্ট টপিক। ভাৰত ইউৰোপীয় সংঘ এতিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়। ইউৰোপিয়ান ইউনিয়ন কি হয় চাবা, ইউৰোপিয়ান ইউনিয়ন কেনেকৈ ডিল কৰে। ঠিক আছে, কিমানকেইখন কাণ্ট্ৰি আছে, কোনখন ইউৰোপৰ যিমানবিলাক কাণ্ট্ৰি আছে, কোনবোৰ কাণ্ট্ৰি ইউৰোপিয়ান ইউনিয়নৰ পাৰ্ট হয়, কোনবোৰ নহয়, সেইবিলাক চাবা প্ৰিলিমছৰ কাৰণে। ঠিক আছে, ব্ৰিটিছ হয়নে পাৰ্ট? ব্ৰিটেইন হয়নে? নহয়, ব্ৰিটেইন ওলাই আহিছে 2020-তে, ব্ৰেক্সিট বুলি কয়। ইউৰোপিয়ান ইউনিয়নৰ পৰা ওলাই আহিছে, ব্ৰিটেইন নাই ইউৰোপিয়ান ইউনিয়নত। ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তি, যাক সকলো চুক্তিৰ মাতৃ বুলি কৈছে, মাদাৰ অফ অল ডিলছ। ঠিক আছে, স্বাক্ষৰিত হোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ অৰ্থনীতিৰ বাবে ইয়াৰ নিৰ্দিষ্ট লাভাংশসমূহৰ ওপৰত আলোকপাত কৰে যে অসমৰ কেনেকুৱা ধৰণৰ বেনিফিট হ'ব এইটো ট্ৰেড ডিল হোৱাৰ কাৰণে টুইট কৰে হিমন্ত বিশ্ব শৰ্মা ছাৰে। অ'কে, আমি চাম যে অসমৰ কেনেকৈ লাভান্বিত হ'ব। অ'কে, ফাইন। ফাৰ্ষ্ট আমি চাই লওঁ যে হয় কি একজেক্টলি। এইটো কি হয়? ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তি হৈছে ভাৰত আৰু 27খন দেশৰ ইউৰোপীয় সংঘৰ গোটৰ মাজত স্বাক্ষৰিত এক ব্যাপক অৰ্থনৈতিক আৰু কৌশলগত চুক্তি। অৰ্থনৈতিক চুক্তিও হয়, লগতে ষ্ট্ৰেটেজিক। ঠিক আছে, ষ্ট্ৰেটেজিক পেক্ট হয়, ইকনমিকো হয়, ষ্ট্ৰেটেজিকো হয়। ঠিক আছে, কিমানখন নেশ্যন আছে ইউৰোপিয়ান ইউনিয়নত? 27। ঠিক আছে, ইট গোজ বিয়ণ্ড চিম্পল ট্ৰেড টু ইনক্লুড ইনভেষ্টমেণ্ট, ছিকিউৰিটি এণ্ড লেবাৰ মবিলিটি। অকল যে ইকনমিক এইম কৰি পিনে যে এইটো ডিল কৰিছে নহয়, ইয়াত তোমাৰ কি থাকিব যদি আমি চাব যাওঁ, ইয়াত বিনিয়োগ থাকিব, নিৰাপত্তা থাকিব, শ্ৰমিকৰ চলাচলৰ বিষয়সমূহ অন্তৰ্ভুক্ত থাকিব। আমাৰ অসমৰ পৰা ইউৰোপত যাব পাৰিব শ্ৰমিকসকল, বুজি পালা? বা এডুকেশ্যন ৰিলেটেড স্কিল এডুকেশ্যন ল'বৰ কাৰণে, ট্ৰেইনিং ল'বৰ কাৰণে ইউৰোপত যাব পাৰিব। আগত যদি বহুত বেছি ডকুমেণ্টেশ্যন হৈছিলে, এতিয়া কম ডকুমেণ্টেশ্যন হ'ব, ভিজাৰ প্ৰচেছবিলাক কি হ'ব? ইজি হ'ব। লগতে যদি আমি ইকনমিকেলি চাব যাওঁ, ইউৰোপৰ যিমানবিলাক প্ৰডাক্ট আছে, সেই প্ৰডাক্টবিলাক যেতিয়া আমাৰ ইণ্ডিয়াত আহিব, ইণ্ডিয়াই কি কৰে? টেক্স লগায়, যাক আমি কি বুলি কওঁ? টেৰিফ, ইম্পৰ্ট ডিউটি। তো সেইকাৰণে ইউৰোপিয়ান প্ৰডাক্টবিলাকৰ দাম বাঢ়ি যায়। যিহেতু ইউৰোপিয়ান প্ৰডাক্টবিলাকৰ দাম বেছি, তো ইণ্ডিয়ান মাৰ্কেটত আমি ইণ্ডিয়ানছবিলাকে সেইবোৰ প্ৰডাক্ট আমি বেছিকেলি নিকিনো কাৰণে সেইবোৰৰ ডিমাণ্ড কি হয় ইণ্ডিয়াত? কম। বুজি পালা? ছেম তেনেকৈ আমাৰ প্ৰডাক্টসমূহো ইউৰোপিয়ান মাৰ্কেটত কি লগায়? তাহাঁতে ইম্পৰ্ট ডিউটি লগায়। সেইকাৰণে ইণ্ডিয়ান প্ৰডাক্টবিলাকৰ দাম তাত কি হয়? বেছি হয় কম্পেয়াৰ টু আদাৰ নেশ্যন প্ৰডাক্ট। ঠিক আছে, তো সেইকাৰণে ইউৰোপিয়ান মাৰ্কেটত আমাৰ ইণ্ডিয়ান গুডছৰ ডিমাণ্ডটো কি? কম। এতিয়া দুয়োখন কাণ্ট্ৰিয়ে ডিল কৰিছে যে আমি ইম্পৰ্ট ডিউটি কি কৰাই দিম? কমাই দিম।
জিৰ' কৰি দিম তেতিয়া ইউৰোপিয়ান প্ৰডাক্টবিলাক আমাৰ ইয়াত সস্তা হ'ব আৰু ইণ্ডিয়ান প্ৰডাক্টবিলাক ইউৰোপত কি হ'ব সস্তা হ'ব সেইকাৰণে মাদাৰ অফ অল ট্ৰেড ডিল বুলি কৈছে য'ত ট্ৰাম্পে তোমাৰ টেক্স লগাই দিছে ইম্পৰ্ট ডিউটি লগাইছে ইউৰোপে কি কৰিছে এতিয়া ইম্পৰ্ট ডিউটি গুচাই দিছে নেশ্যন ফাৰ্ষ্ট বুজি পালানে নাই তো এতিয়া যদি আমি চাব যাওঁ অসমৰ কি বেনিফিট হৈছে বাট এতিয়ালৈকে এই ডিলটো কমপ্লিট হোৱা নাই কাৰণ ইউৰোপিয়ান ইউনিয়ন যিখন আছে তাৰ এছেম্বলিত পাছ হ'ব লাগিব হৈ যাব পাছ নহ'লে ইমান ডিছকাশ্যন নহ'লে ঠিক আছে ইয়াত কি কৈছে যদি আমি চাব যাওঁ ইয়াত সকলো চুক্তিৰ মাতৃ বুলি কিয় কোৱা হয় মই এইমাত্ৰ ক'লোঁ বিকজ 25% GDP 25% ৰিপ্ৰেজেণ্ট কৰে সেই মাৰ্কেটখনে আৰু লগতে কিমান আছে বুলি কৈছে ইয়াত কিমান you will eliminate tariff on 95% tariff গুচাই দিব okay yes লগতে কি কৈছে ইয়াত 1.9 বিলিয়ন লোকক কি কৈছে সামৰি লৈছে কিমান মানুহ আছে টোটেল 1.9 বিলিয়ন okay ঠিক আছে it covers 1.9 billion people and represent 25% of global GDP গ্লোবেল GDP 25% ৰিপ্ৰেজেণ্ট কৰে মানে ইউৰোপিয়ান মাৰ্কেট আৰু ইণ্ডিয়ান মাৰ্কেটক মিক্স কৰি আৰু মানুহ কিমানখিনি মানুহ ইকনমি এক্টিভিটিজ কৰিব 1.9 বুজি পালা নেক্সট কি কৈছে আনপ্ৰেচিডেণ্টেড এক্সেছ 95.9 অফ ইণ্ডিয়ান এক্সপৰ্ট কি হ'ব তোমাৰ ডিউটি ফ্ৰী হ'ব বুলি কৈছে কাৰণ আমাৰ ইণ্ডিয়ানবিলাকে ইণ্ডিয়াৰ পৰা কি যায় টেক্সটাইল আৰু কি যায় লেডাৰ যায় এইবিলাকত কি লগায় টেৰিফ লগায় বস্তুবোৰ দাম বেছি তো মানুহে নিকিনে এতিয়া কিনিবনে নাই যিমানে কিনে আমাৰ ইণ্ডিয়াত বস্তুবোৰ প্ৰডাকশ্যন বেছি হ'বনে নাই ইণ্ডিয়াত যিমানে প্ৰডাকশ্যন হ'ব ডেট মিনছ আমি কি ক'ব পাৰোঁ GDP বাঢ়িবনে নাই যিমানে প্ৰডাকশ্যন হ'ব সিমানে নতুন এমপ্লয়মেণ্ট ক্ৰিয়েট হ'বনে নাই যিমানে নতুন এমপ্লয়মেণ্ট ক্ৰিয়েট হ'ব সিমানে নিউ ডিমাণ্ড ক্ৰিয়েট হ'ব নিউ ডিমাণ্ডটো ফুলফিল কৰিবৰ কাৰণে কি কৰিব লাগিব ছাপ্লাই আৰু নিউ ছাপ্লাইটো কি হ'ল তোমাৰ GDP বাঢ়িছে মানে কি বাঢ়িছে এমপ্লয়মেণ্টটো বাঢ়ি আছে ক্লিয়াৰ অ'কে এইটো চাবা দে এইটো বুজিবা মই ইমান ডেফটত ক'ব নোৱাৰিম সময় অসুবিধাৰ কাৰণে বাট যিমানখিনি পাৰোঁ মই ক'ম তোমালোকে অলপ ৰিচাৰ্চ কৰিবা ঠিক আছে আমাৰ ইণ্ডিয়াৰ একচুৱেলি উইন হৈছে কি উইন হৈছে ইণ্ডিয়া ছাকচেছফুলি এইটো বুজিবা দেই বাকীবিলাক চবেই বুজি পাব এইটোহে মেইন এই বুজোৱাটো ইম্পৰ্টেণ্ট হয় ইণ্ডিয়া ছাকচেছফুলি নিগ'চিয়েটেড আ টোটেল এক্সক্লুজন অফ এগ্ৰিকালচাৰ এণ্ড ডেয়াৰী protecting farmer while securing a parity clause on carbon taxes শুনা এনেকৈ বুজি নাপাবা ইউৰোপৰ বজাৰত ভাৰতত 99.5% সামগ্ৰী যেনে বস্ত্ৰ চামৰা তৎক্ষণিক শুল্কমুক্ত প্ৰৱেশ ঠিক আছে লগতে কৌশলগত সুৰক্ষা যদি আমি চাব যাওঁ কৃষকৰ স্বাৰ্থত কৃষি আৰু দুগ্ধজাত খণ্ড চুক্তিৰ পৰা বাদ লগতে কাৰ্বনৰ কৰ CBAM সমতাৰ ব্যৱস্থা বুজাই আছো শুনা আৰামছে আমাৰ ইণ্ডিয়াৰ মাৰ্কেটখন লাগে স্পেচিয়েলি আমেৰিকাক লাগে এগ্ৰিকালচাৰ মাৰ্কেটখন আৰু ডেইৰী মাৰ্কেটখন যিমানবিলাক এগ্ৰিকালচাৰেল প্ৰডাক্ট আছে ডেইৰী প্ৰডাক্ট আছে ঠিক আছে আমেৰিকাক লাগে মানে আমি কি কৰিছোঁ আমেৰিকান আৰু ইউৰোপিয়ান যিমানবিলাক তোমাৰ প্ৰডাক্ট আছে ৰিলেটেড টু তোমাৰ এগ্ৰিকালচাৰ এণ্ড ডেইৰী সেইবিলাকত আমি ইম্পৰ্ট ডিউটি লগাই থৈ দিছোঁ সেইকাৰণে সেইবোৰ বস্তুৰ দাম বহুত বেছি সেইকাৰণে আমি সেইবোৰ ইজিলি আমাৰ কি নাই এভেইলেবিলিটি নাই কাৰণে আমাৰ দেশৰ ফাৰ্মাৰে যিবোৰ প্ৰডাক্ট বনায় সেইবোৰ প্ৰডাক্ট আমি কনজিউম কৰোঁ আমাৰ দেশৰ ফাৰ্মাৰে বনোৱা প্ৰডাক্ট যদি আমি কনজিউম নকৰোঁ আমাৰ দেশৰ ফাৰ্মাৰ কেনেকৈ চলিব দেখিছাই তোমাৰ যেনেকৈ তোমাৰ ইয়াত ঢলা শদিয়াত কি কৰিছে ফাৰ্মাৰবিলাকে আলুবিলাক পেলাই দিছেনে নাই তো সেনেকুৱা চিটুৱেশ্যন বহুত বেছি হৈ যাব তো ইণ্ডিয়াৰ যিটো এগ্ৰিকালচাৰ যিটো ছেকশ্যন আছে আৰু যিটো ডেইৰী ছেকশ্যন আছে সেইটো কমপ্লিটলি ইণ্ডিয়ান ফাৰ্মাৰ্ছৰ কাৰণে ৰাখি থৈ দিছে ডেইৰী প্ৰডাক্টবিলাক আমুল চামুল এইবিলাক আৰু যিমানবিলাক আছে কিন্তু আমেৰিকাৰ এটা হিউজ মাৰ্কেট আছে সিহঁতে মানে ইণ্ডিয়াত সোমাব বিচাৰি আছে আমেৰিকান যদি টেৰিফটো যদি কমাই দিয়ে নহয় গোটেই ইণ্ডিয়াত কি হৈ যাব আমেৰিকান এগ্ৰিকালচাৰ প্ৰডাক্ট আৰু ডেইৰী প্ৰডাক্ট কি হৈ যাব ভৰ্তি হৈ যাব সেইকাৰণে ট্ৰাম্পে আমাক কি পায় বেয়া পায় আমি দিয়া নাই মানে আমাৰ কাৰণে ফাৰ্মাৰ ছিকিউৰিটিটো কি হয় ইম্পৰ্টেণ্ট এতিয়া আমি যদি ইউৰোপিয়ান ইউনিয়নৰ লগত যদি আমি ট্ৰেড ডিল কৰোঁ আমাৰ যেনেকৈ সিহঁতে টেক্সটো জিৰ' কৰি দিছে আমিও সিহঁতৰ প্ৰডাক্টৰ ওপৰত টেক্সবিলাক কি কৰিব লাগিব
জিৰ' কৰিব লাগিব তেতিয়াতো আমাৰ যিমানখিনি এগ্ৰিকালচাৰ প্ৰডাক্ট সেইবোৰতো আহি যাব এতিয়া আহি যাবনে নাই তো আমিতো সেইটো কৰিব দিব নোৱাৰোঁ আমাৰ ফাৰ্মাৰ্ছখিনি ইম্পৰ্টেণ্ট হয় তো আমি কি কৰিলোঁ ইউৰোপিয়ান ইউনিয়নৰ লগত ক'লোঁ যে ঠিক আছে আমি চব বস্তুতে আমি টেক্স জিৰ' কৰি দিম তোমালোকৰ যিমান প্ৰডাক্ট আছে মাৰ্চিডিজ এনল এইবিলাক ওলাই আছে নহয় পাৰফিউম এনল দেন কিবা এলকহল চেলকহলৰ কথা কৈ আছে কমতে পাব বোলে ঠিক আছে কিন্তু আমি এগ্ৰিকালচাৰ আৰু ডেইৰী প্ৰডাক্টটো আমি নোৱাৰোঁ কৰিব যদি সেইটো যদি মান নামানিলে নাই সেইটো আমাৰ নেশ্যনেল ইণ্টাৰেষ্ট হয় সেই মাৰ্কেটটো আমাৰ এতিয়াও ডেভেলপ হোৱা নাই আমাৰ ফাৰ্মাৰ্ছবিলাকে বা আমাৰ যিমানখিনি মাইক্ৰ' এণ্ড স্মল ইণ্ডাষ্ট্ৰী আছে সিহঁতে তোমালোকৰ প্ৰডিউচাৰৰ লগত কি কৰিব নোৱাৰিব কম্পিটিশ্যন দিব নোৱাৰিব যেতিয়া আমাৰ এই মাৰ্কেটখন ডেভেলপ হয় তেতিয়া আমি 0% কৰি দিম বুলি কথা দি দিলোঁ বাট এতিয়া আমি নোৱাৰোঁ তোমালোকৰ যিমানবিলাক এগ্ৰি বেছ প্ৰডাক্ট আছে ঠিক আছে ডেইৰী বেছ প্ৰডাক্ট আছে তাত কিন্তু সেই আগৰ দৰে টেক্স লাগিব বাকী লাক্সাৰী আইটেম যি আদাৰ আইটেম হওক তাত টেক্স নালাগে আৰামছে ইণ্ডিয়ান মাৰ্কেটত এণ্ট্ৰি কৰিব পাৰিব যেনেকৈ ফৰ্চুনাৰ আৰু আই থিংক মাৰ্চিডিজ নে BMWৰ দাম ছেম হ'ব গৈ আছে তো কম্পিটিশ্যন হ'ব নাই এতিয়া বুজি পাইছনে এতিয়া নেক্সট আৰু এটা আছে কি ICAM মই এইটো বুজাই আছোঁ দেই প্যাৰিটি ক্লজ অন কাৰ্বন টেক্সেছ শুনা ইউনাইটেড নেশ্যনত তোমাৰ ছেশ্যন হৈছিলে তাত ছেশ্যন হোৱাৰ পিছত ক'লে যে আমি পৃথিৱীখন যদি বচাব লাগে কাৰ্বন কমাব লাগিব যিমানবিলাক কাৰ্বন ৰিলেটেড কাৰ্বন ইণ্টেনচিভ প্ৰডাক্ট আছে সেই প্ৰডাক্টবিলাকত কি লগায় টেক্স লগায় যিবোৰ প্ৰডাক্ট প্ৰচেছিঙৰ টাইমত কাৰ্বন বেছিকৈ ওলায় সেই প্ৰডাক্টবিলাকত কি লগায় টেক্স লগায় তাক কাৰ্বন টেক্স বুলি কয় ঠিক আছে যাতে সেই প্ৰডাক্টসমূহৰ ব্যৱহাৰ কি হয় কম হয় হয়নে সেইকাৰণে হেভি টেক্স লগায় সেইবিলাকত অ'কে এতিয়া ইউৰোপত কি কৰিছে ইউৰোপৰ মাৰ্কেটত যেতিয়া বেলেগ এখন কাণ্ট্ৰিৰ পৰা কাৰ্বন ইণ্টেনচিভ প্ৰডাক্টসমূহ আহিব তাহাঁতে কি লগাই দিয়ে টেক্স লগাই দিয়ে বুজি পালা ছাপ'জ ইণ্ডিয়াৰ পৰা কাৰ্বন ইণ্টেনচিভ প্ৰডাক্ট আহিলে লাইক চিমেণ্ট বুজি পালানে তো এনেকুৱা ধৰণৰ প্ৰডাক্টবিলাকত ইউৰোপিয়ান মাৰ্কেটত কি লাগে CBAMৰ আণ্ডাৰত টেক্স লাগে বুজি পালা টেক্স পে' কৰিব লাগিব এতিয়া ছাপ'জ CBAMৰ আণ্ডাৰত 5% টেক্স আছে যিমানবিলাক কাৰ্বন ইণ্টেনচিভ প্ৰডাক্ট আছে তাত ইউৰোপিয়ান মাৰ্কেটে কিমান টেক্স লগায় ছাপ'জ 5% লগায় আজিৰ পৰা 5 বছৰ পিছত কি কৰিলে সেই টেক্সটো 1% কৰি দিলে তেতিয়া লগালগ ইণ্ডিয়াই যিহেতু চুক্তি কৰি থৈ দিছে তো ইণ্ডিয়াৰ প্ৰডাক্টবিলাকতো কিমান লাগিব 1% লাগিব যদিহে চুক্তিটো নকৰে 5% থাকিব বুজি পালা ক্লিয়াৰ অ'কে অ'কে আচ্ছা আমাৰ অসমত দুটা সেক্টৰ বেনিফিট হ'ব এটা হ'ল তোমাৰ কি টি ইণ্ডাষ্ট্ৰী ঠিক আছে কাৰণ আমি যদি চাব যাওঁ ন ইউৰোপত কেনিয়ান টিও আছে শ্ৰীলংকান টিও আছে আমাৰ অসমৰ টিও আছে কিন্তু অসমৰ টিৰ দাম বেছি কাৰণ সিহঁতে কি লগাই থৈছে টেক্স এতিয়া টেক্সটো কি কৰি দিব গুচাই দিব অসমৰ টিৰ দাম কমিব প্লাছ ফ্লেভাৰটোও ভাল তো অসমৰ টিৰ কনজামশ্যন তাত হ'বনে নাই ডেট মিনছ অসমৰ টিৰ ডিমাণ্ড বাঢ়িব নাই তো আমাৰ ইয়াতো কি হ'ব ছাপ্লাইটো বাঢ়িব ইয়াত যিমানখিনি টি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছে মানুহখিনি তাহাঁতে এটা কি পাব অপৰচুনিটি পাব সেইকাৰণে কৈছে টিৰ হাবটো কি হয় যোৰহাট এণ্ড ডিব্ৰুগড় তো এইটো ট্ৰেড ডিল কৰাৰ কাৰণে যোৰহাট আৰু ডিব্ৰুগড়খন কি হ'ব বুলি কৈছে ইকনমিকেলি ডেভেলপ হ'ব প্লাছ ইউৰোপৰ মাৰ্কেটত হেণ্ডিক্ৰাফ্ট হেণ্ডমেড বস্তুৰ খুব মানে কি আছে ডিমাণ্ড আছে বাট হেণ্ডমেড বস্তু আমাৰ লোৱাৰ আছামত নলবাৰী আৰু বৰপেটাত বনায় তাৰ মানুহবোৰ এনেও স্কিল হয় হাতেৰে বনোৱা বস্তুৰ ওপৰত ঠিক আছে বাট সেইবোৰ যদি ইউৰোপৰ মাৰ্কেটত যায় মিডিলমেন থ্ৰুৱেদি যায় টেক্স বেছিকৈ লাগে বস্তুটোৰ দাম বহুত বেছি হৈ যায় মানুহে সেইকাৰণে নিকিনে এতিয়াতো সেইবিলাকত টেক্স নালাগে হয়নে নহয় সেইবোৰ কম দামতে সিহঁতে কিনিব পাৰিব প্লাছ যেতিয়া তাত কিনিব কি বাঢ়িব কনজামশ্যন বাঢ়িলে কি বাঢ়িব ডিমাণ্ড বাঢ়িব আমাৰ লোকেল যিমানখিনি ফাৰ্মাৰ্ছ আছে তাহাঁতে লাভান্বিত হ'বনে নাই তো হিমন্ত বিশ্ব শৰ্মা ছাৰে সেইটো কথাই কৈছে যে টি ইণ্ডাষ্ট্ৰীটো কি হ'ব ডেভেলপ হ'ব জিৰ' ডিউটি এক্সেছ অলৰেডি তোমাৰ কেনিয়া আৰু শ্ৰীলংকাত আছে এতিয়া আৰামছে আমাৰ অসমেও কি কৰিব পাৰিব টিয়ে কম্পিটিশ্যন দিব পাৰিব আগতে কম্পিটিশ্যন অহা নাছিলে বস্তুটোৰ দাম বেছি আছিলে প্লাছ বৰপেটা ঠিক আছে এইবোৰ দেখিছেনে জাপি চাপি এইবিলাক যে বনাইছে বেম্বো ক্ৰাফ্ট ইণ্ডিজিনিয়াছ স্পেচিছ এইবিলাক অ'কে লগতে ইমাৰ্জিং ছেক্টৰ এইটো ছেক্টৰ অলৰেডি আছে ডেভেলপ হ'ব লগতে
এইটো ছেক্টৰো কি পাব বুম হ'ব আমাৰ অসমত ন এটা ছেক্টৰ আছে যেটো ফাৰ্মাচিউটিকেল ছেক্টৰ নিজ ফাৰ্মাচিউটিকেল ছেক্টৰ বুলি কয় মানে কোনবোৰ হাৰ্বেল প্ৰডাক্ট বিলাক যে আছে সাপোজ ব্ৰাহ্মী শাকেৰে বনাইছে এটা প্ৰডাক্ট ঠিক আছে ভীমকলৰ গুৰিৰে বনাইছে এটা প্ৰডাক্ট মেডিচিন প্ৰডাক্ট বা তোমাৰ বিউটি প্ৰডাক্ট এটা বনাইছে পেটৰ কাৰণে মানিমুনিৰে বনাইছে এইবোৰ নিজ ফাৰ্মাচিউটিকেল বুলি কয় এই প্ৰডাক্টবোৰ স্পেচিফিকেলি অসমতহে পায় কাৰণ সেই বস্তুবোৰ অকল ক'ত পায় ভীমকল ক'ত পাব অসমত মানিমুনি ক'ত পাব অসমত বুজি পালানে সেই প্ৰডাক্টবোৰ বাহিৰৰ মানুহে বহুত বিচাৰে কিন্তু দামটো বেছি কাৰণে ল'ব নোৱাৰে এতিয়া সেই প্ৰডাক্টবোৰ উইদাউট টেক্স তাতে যাব দাম কম হ'ব কনজাম্পশ্যন কৰিব বুজি পালা এইটো কি হয় তোমাৰ ইমাৰ্জিং ছেক্টৰ এইটো অলৰেডি আছে এইটো লগালগ বুম হ'ব কিন্তু এইটো লাহেকে কি হ'ব বুম হ'ব আল্টিমেটলি আমাৰ অসমৰ কি লাভ হ'ব সেইখিনি হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ দিলে অ'কে ইমাৰ্জিং ছেক্টৰ কি হয় মিনাৰেলছ এণ্ড কি ফাৰ্মা নিজ ফাৰ্মাচিউটিকেল অ'কে এমপ্লয়মেণ্ট পাব MSME ছেক্টৰটো বাঢ়িব বৰপেটা নলবাৰীত মানুহে কি সৰু সৰু ইণ্ডাষ্ট্ৰি খুলিব কুটিৰ শিল্পৰ অ'কে ঠিক আছে মবিলিটি অসমৰ ল'ৰা ছোৱালী তাত গৈ পঢ়িব পাৰিব কাম কৰিব পাৰিব অ'কে ঠিক আছে ক্লিয়াৰ চাবা এইখিনি চাই ল'বা ট্ৰেডিশ্যনেল হেণ্ডিক্ৰাফ্ট বেম্বু এণ্ড কেন এইবিলাক জাপি ফাৰ্নিচাৰ এইবিলাকৰ তাতে কিনিব ন মানুহে এইবিলাক বিচাৰে হেণ্ডমেড বস্তু বিচাৰে দাম বেছি কাৰণে কিনিব নোৱাৰে আৰু ইণ্ডিয়াত যেতিয়া ব্ৰিটিছ ৰুল হৈছিলে ইণ্ডিয়ান প্ৰডাক্টৰ আগৰ পৰা ইউৰোপত খুব ডিমাণ্ড আছিলে ব্ৰিটিছে কি কৰিছে তোমাৰ টেৰিফ লগাই দিছিলে ইণ্ডিয়ান প্ৰডাক্টছৰ ওপৰত ব্ৰিটিছ ৰুল যেতিয়া আমাৰ ইণ্ডিয়াত চলি আছিলে তো ইণ্ডিয়ান প্ৰডাক্টবিলাকৰ দাম বহুত বেছি বাঢ়ি গ'ল ক'ত ইউৰোপত তো আমাৰ ইণ্ডিয়াৰ যিটো স্মল স্কেল ইণ্ডাষ্ট্ৰি সেইটো বন্ধ হৈ গ'ল আৰু তাহাঁতে আমাৰ ইণ্ডিয়াত কি কৰিলে মেচিন মেড গুডছ লৈ আনিলে বুজি পালা তেনেকৈ আমাৰ যিটো স্মল স্কেল ইণ্ডাষ্ট্ৰি ব্ৰিটিছে বৰবাদ কৰি থৈ গ'ল ঠিক আছে এইটো এতিয়া আকৌ কি হ'ব ৰিভাইভ হ'ব ইউৰোপিয়ান মাৰ্কেটত আকৌ চান্স পাব ঠিক আছে ক্লিয়াৰ MCQ কৰিবা হ'ব মূৰত সোমাইছে নে নাই অঁ প্ৰেক্টিছ কৰিবা MCQখিনি হ'ব থেংক ইউ এভৰিৱান হৈ গ'ল